নমস্কাৰ হাই এভৰিৱান কি খবৰ বাৰু আপোনালোক সকলোৰে বহুত দিনৰ বিৰতিৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছো এটি নতুন ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি কিছু নিজৰ প্ৰবলেমছৰ বাবে ভিডিঅ' বনাব পৰা নাছিলো তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা মাগিছো কিন্তু ভাল লাগিছে আপোনালোকে মোক সুধিছে ইনষ্টাগ্ৰামত মেছেজ কৰিছে নতুন ভিডিঅ' কেতিয়া পাম ইউটিউবত কমেন্ট কৰিছে গতিকে ভাল লাগিছে সেইবাবে মই আপোনালোকৰ থ্যাংক ইউ ক'ব বিচাৰিছো যে আপোনালোকে মোক ইমান মৰম দিছে আৰু আজি মই যেটো ভিডিঅ' কৰিব ওলাইছো হেতু হৈছে অলপমান আগৰ ভিডিঅ'বোৰতকৈ অলপমান বেলেগ গতিকে ট্ৰাই কৰিছো আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা ৰাখিছো মোৰ হাতত আছে এযোৰ চাদৰ মেখেলা এযোৰ ঢকুৱা খানাত বনাইছে বৈছে তাৰ মানে মোৰ মাহীয়ে নুনি কটন পিওৰ নুনি কটনৰ হয় এয়া হোৱাইট আৰু ৰেড ফুল আছে ইয়াতে মেখেলাখনো ঠিক একে ধৰণৰ সেম হয় আৰু ইয়াৰ ব্লাউজ পিসটো সেমই হয় কিন্তু এটা কথা হল যে মই যেহেতু মোৰ কাপোৰযোৰ মাৰ হয় মোৰ বাবে ব্লাউজটো অলপ ডাঙৰ হয় আৰু মই সেইভাবে চিলোৱা নাই কিন্তু মই ইয়াৰ লগত মেচিং কৰি ৰেড ব্লাউজ এটা পিন্ধি পেলাই এই চাদৰ মেখেলাযোৰ পিন্ধি দেখুৱাম আপোনালোকৰ আগত কিন্তু কথা হল যে মই আৰু এটা বস্তু কৰিব ওলাইছো যে এই চাদৰখন আৰু কি মেখেলা আৰু ব্লাউজৰ লগত মেচিং হ'ব পাৰে হেতু আজি মই এটা ট্ৰাই কৰি চাম বুলি ভাবিছো আশা কৰিছো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আৰম্ভ কৰো আহক এইযোৰটো আসল সেটজোৰে হয় মই প্ৰথমে সেটজোৰ পিন্ধি লৈছো কিন্তু ব্লাউজটোহে বেলেগ হয় ৰেড কালাৰ ব্লাউজৰ লগত মই পিন্ধিছো আৰু চাওকচোন কাপোৰযোৰ সিম্পল হয় তথাপিও কিমান ভাল লাগে আমি বিয়াটো এনেকৈ যাব পাৰো আৰু বেলেগ বেলেগ অকেজনতো আপুনি এইযোৰ কাপোৰ পিন্ধি যাব পাৰে নেক্সট লুকটো হৈছে মই সেম ব্লাউজ পিন্ধি আছো কিন্তু ইয়াৰ লগত মই মেখেলাখন চেঞ্জ কৰিছো মেখেলাখন মই ৰেড পিন্ধিছো যিহেতু এই চাদৰখনত ৰঙা ফুল আছে সেইবাবে মই ভাবিলো যে চাদৰখন মিলিব এই মেখেলা আৰু ব্লাউজৰ লগত চাওকচোন কেনেকুৱা পাইছে আপোনালোকে এই লুকটো এইবাৰ আহিছো থাৰ্ড লুকটোত মই পৰিধান কৰিছো এশ কালাৰৰ মেখেলা আৰু ব্লাউজৰ লগত এই চাদৰখন লৈছো এশ কালাৰৰ যিখন মেখেলা আছে তাতে গোল্ডেন এণ্ড ৰঙা ফুল আছে সেইবাবে মই ভাবিলো যে এই চাদৰখন সাগি ইয়াৰ লগত মেচিং হ'ব কিন্তু ডাউট এটা আছিল যে ভাল লাগিব নে নালাগে কিন্তু লাষ্টত গৈ নিজৰে মোৰ এই লুকটোহে বেছিকৈ ভাল লাগিছে চাওকচোন আপোনালোকৰ বা কেনেকুৱা লাগিছে এইটো হৈছে ফোৰ্থ লুকটোত আপোনালোকে নিশ্চয়কৈ দেখা পাইছে মই পিন্ধিছো মুগা কালাৰৰ এটা ব্লাউজ আৰু লগতে মুগা মেখেলা অলপমান বেলেগকৈ পিন্ধিবলৈ ট্ৰাই কৰি চালো নাজানো কেনেকুৱা দেখিছে আপোনালোকে মোক জনাবচোন আপোনালোকে বা কেনেকুৱা পাইছে এই ষ্টাইলটো আসলতে মই ভাবিলো যে পিন্ধি আছো একে ধৰণে অলপমান বেলেগকৈ পিন্ধি চাওঁ সেইবাবে মই এনেকৈ ট্ৰাই কৰি চালো আপোনালোকে নিশ্চয়কৈ এনেকৈ নিজেও ট্ৰাই কৰিব পাৰে যদি আপোনালোকৰ এনেকুৱা চাদৰ আছে তেতিয়াহলে কেতিয়াবা বহুত দুমুজাত পৰা হয় যে কি পিন্ধিবলৈ একো নাই কিন্তু যদি অলপমান আমি চেষ্টা এটা কৰোঁ আইডিয়া এটা লগাওঁ যে চাদৰখন বা মেখেলা আৰু ব্লাউজটো বেলেগ চাদৰৰ লগত মেচিং হয় নেকি বেলেগ এটা লুক আহে নেকি আমি ট্ৰাই যদি কৰি চাব পাৰোঁ তেন্তে আমাৰ বস্তুবোৰ সহজ হৈ যায় এয়া চাওকচোন মুগা মেখেলা আৰু মুগা কালাৰৰ ব্লাউজৰ লগত মই এইখন পিওৰ নুনি কটনৰ চাদৰখন এনেকৈ লৈছো কেনেকুৱানো পাইছে আপোনালোকে মোক জনাব দেই ব্লেক সকলোৰে প্ৰিয় ৰং ব্লেক কালাৰ যেতিয়াই কাৰোবাক সোধা হয় যে আপোনাৰ ফেভৰেট কালাৰ কি দ্য কমন এনচাৰ ইজ ব্লেক ইজ মাই ফেভৰেট কালাৰ গতিকে ব্লেক ব্লাউজ আৰু মেখেলা এৰিনো মই কেনেকৈ এইখন চাদৰ নিপিন্ধাকৈ থাকিব পাৰোঁ ব্লাউজটোৰ হাতত নেট আছে আৰু মেখেলাখন বোৱা হয় য'ত বিভিন্নটা ৰঙৰ ফুল আছে আপোনালোকেও এনেকৈ ঘৰত ট্ৰাই কৰিব যেনেকৈ মই কৰি চালো আজি আৰু মোক জনাবলৈ নাপাহৰিব কোনটো লুক আটাইতকৈ বেছি ভাল লাগিছে থ্যাংক ইউ